মাৰ্চ 2022 তাৰিখৰ দিনা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ল। কালিহে বিধানসভাত এখন উত্থাপন কৰিলে। আমি বাৰম্বাৰ দাবী অহাৰ পাছতো APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ বিধানসভাত উত্থাপন কৰা আছে। কিন্তু চাৰিওফালে এতিয়া হাল্লা যেতিয়া হৈ গ'ল, কেলে কেইজনমান APSC কেলেংকাৰী কৰা APS আৰু ACS তেওঁলোকে চাকৰি পুনৰ ঘূৰাই পালে। এইটোক লৈ চাৰিওফালে হাল্লা হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ 21 মাৰ্চৰ প্ৰতিবেদনখন জমা দিয়া প্ৰতিবেদনখন 2025 চনৰ কেই মাৰ্চ কালি 17 মাৰ্চ অৰ্থাৎ 3 বছৰৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগৰ প্ৰতিবেদন 3 বছৰৰ পাছত বিধানসভাত উত্থাপন কৰিছে। এই সময়খিনিৰ ভিতৰত 15জন ACS APS অফিচাৰ ইতিমধ্যে খালাচ পায়, খালাচটো পালে তেওঁলোকে আকৌ চাকৰি ঘূৰাই পালে। এতিয়া সেইকাৰণে এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণ কৰে যে বিজেপি চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীটো লুকুৱাবৰ কাৰণে তদন্তৰ প্ৰতিবেদনখন লুকুৱাই ৰাখিছিলে আৰু তেওঁ অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কামত নিয়োজিত আছিল। মোৰ এইটোৱে আটাইতকৈ ডাঙৰ অভিযোগ দেই। আপোনালোকে কথাটোত মন দিলে ভাল পাম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোৱা কথাটো ওলালে ভাল পাম। আজিকালি চৰকাৰৰ বিৰুদ্ধে কথাবিলাক নোলাই কাৰণে মই ষ্ট্ৰেছ দি দিছোঁ কথাটোত। এইটো মোৰ আটাইতকৈ ইম্পৰ্টেণ্ট অভিযোগ। এই সংবাদমেলখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল যে আমি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰ ধৰি 21 মাৰ্চ 2022ৰ পৰা 17 মাৰ্চ 2025লৈকে 3 বছৰ ধৰি APSC কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিলে। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত APSC কেলেংকাৰী কৰি চাকৰি পোৱা 15জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিলে। কাৰণ আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়, এই বুলি কৈছিলে। গতিকে মই কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিলে, অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি ক'তো দেখা নাই এতিয়ালৈকে। থাকিবও পাৰে, মই পঢ়িবলৈ সময় পোৱা নাই। কিন্তু অভিযোগ আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেইজন মানুহক? 14জন মানুহক ন? 14জন মানুহক 14জন মানুহক দোষী সাব্যস্ত কৰিছে। তেওঁলোক হ'ল APSCৰ চেয়াৰমেন ৰাকেশ কুমাৰ পাল, APSCৰ মেম্বাৰ ছামিদুৰ ৰহমান, APSCৰ মেম্বাৰ বসন্ত কুমাৰ দলে, APSCৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, তেখেতকো দোষী সাব্যস্ত কৰিছে। শ্ৰীমতী বিনীতা ৰিঞ্জা APSCৰ মেম্বাৰ, তেওঁ নন্দ বাবু সিং প্ৰিন্সিপাল কণ্ট্ৰলাৰ এক্সামিনেশ্যন APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী পবিত্ৰ কৈবৰ্ত এছিষ্টেণ্ট কণ্ট্ৰলাৰ এক্সামিনেশ্যন APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। আব্বাছ আহমেদ আলী ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তেওঁকো দোষী সাব্যস্ত কৰিছে। সৈয়দ মুশ্বাৰফ হুছেইন ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট APSC, তেওঁকো দোষী সাব্যস্ত কৰিছে। তেওঁ 9 নম্বৰত আছে। 10 নম্বৰ মহম্মদ মাহমুদ আলী চৌধুৰী PSO টু ডক্টৰ ছামিদুৰ ৰহমান, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী নৱকান্ত পাটিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিব্ৰুগড়, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী ৰাজীৱ পল প্ৰপাইটৰ অফ মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী সন্দীপ পল ক্ল'জ এছ'চিয়েট অফ শ্ৰী ৰাকেশ পাল, তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া RAIO
ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স গভৰ্ণমেণ্ট অফ আছাম তেওঁকো দোষী সাব্যস্ত কৰিছে মুঠ APSC কেলেংকাৰীত 14জন মানুহৰ নামটো দোষী ৰূপে ইয়াত গণ্য কৰিছে কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেইজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয় এটা সিস্টেম কেৱল আৰু কেৱল এজন অফিচাৰে বা কেইজনমান অফিচাৰে ধ্বংস কৰি দিয়াটো কেতিয়াও সম্ভৱ নহয় ইয়াত যেটো পলিটিক্যাল ক্লাছ আছিলে সেই পলিটিক্যাল ক্লাছটো কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকে জাষ্টিস বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালোঁ তেখেতে যিসকলৰ ওপৰত চাৰ্জ ফিট কৰিছে যিসকলক দোষী বুলি কৈছে তাত কেৱল ড্ৰাইভাৰৰ পৰা APSC চেয়াৰমেনজনলৈকেহে কি PSৰ পৰা APSC চেয়াৰমেনজনলৈকেহে নাম আছে